আমাৰ কাৰ্যসূচীটো হ'ল প্ৰতিষ্ঠা দিৱস। 2005 চনত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰতিষ্ঠা হৈছিলে আৰু সেই প্ৰতিষ্ঠা হোৱাৰ ঠাই আমাৰ শোণিতপুৰ জিলাই, যেহেতু প্ৰতিষ্ঠা হৈছিলে আমাৰ শোণিতপুৰ জিলাত, গতিকে শোণিতপুৰ জিলাত প্ৰতিষ্ঠা হোৱা এখন ঠাই বা এখন জিলা, সেই জিলাখনৰ আজি আমি জিলা সমিতিৰ উদ্যোগত আৰু আমাৰ বাঁহবেৰা আঞ্চলিকৰ সহযোগত আজি আমি 20তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছোঁ। আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল কৰ্মীকৰ্তা, আমাৰ সংগ্ৰামী ভাই বন্ধুসকল আছিলে, তেওঁলোকক মই প্ৰথমে ধন্যবাদ জনাইছোঁ। আমি আজি প্ৰতিষ্ঠা দিৱসৰ পৰাই আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো কৰ্মীকৰ্তাসকলে এটা পণ লৈছোঁ। আমি আগৰ পৰাই আমি দুখীয়া ৰাইজৰ হকে মাত মাতি আহিছিলোঁ আৰু অনাকালত দিনতো আমি দুখীয়া ৰাইজৰ হকে মাত মাতি যাম। আজি চাওক, চৰকাৰে দুখীয়া ৰাইজৰ ওপৰত কি ধৰণৰ অত্যাচাৰ কৰি আহিছে। আজি চৰকাৰখন গঠন হৈছিলে জাতি মাটি বেটি ৰক্ষাৰ কথা কৈ। আজি সেই চৰকাৰখনে আজি চাওক, নামনিৰ পৰা উজনিলৈকে দুখীয়া ৰাইজক উচ্ছেদ কৰি কি অৱস্থা পিনে ঠেলি দিছে। চাওক, আজি ৰাইজসকল ৰাস্তাৰ কাষত থাকিব লগা হৈছে। এই উচ্ছেদ কাৰ্য চৰকাৰে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা দাবী জনাইছোঁ। যদি উচ্ছেদ কাৰ্য সোনকালে বন্ধ নকৰে তেনেহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আজি চাওক, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আগৰ পৰাই কৈ আছোঁ, এতিয়াও কৈছোঁ, আমি উচ্ছেদৰ প্ৰতিবাদ নকৰোঁ, উচ্ছেদৰ বিৰোধ নকৰোঁ। উচ্ছেদ কৰক, কিন্তু উচ্ছেদ তেনেকুৱা কৰক, যিসকলক উচ্ছেদ কৰিব তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। সংস্থাপন দি কিনে উচ্ছেদ কৰক, তাত আমাৰ ক'বলৈ একো নাই। কিন্তু সেইখিনি নকৰি চৰকাৰে একপক্ষীয়ভাৱে তেওঁলোকে উচ্ছেদ চলাই আছে। জাতি ধৰ্ম নিৰ্বিশেষে তেওঁলোকে উচ্ছেদ কৰি আছে। আৰু এই বিজেপি চৰকাৰখনে চাওক, জাতি ধৰ্ম লৈয়ে তেওঁলোকে যি ধৰণে অত্যাচাৰ চলাই আছে তাক আমি নিন্দা জনাইছোঁ, গৰিহণা জনাইছোঁ। এই চৰকাৰখন যেতিয়া গঠন হৈছিলে বিজেপি চৰকাৰ, তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে মাইক্ৰ' ফাইনেন্স, মহিলাসকলক প্ৰতিশ্ৰুতি দিছিলে, মহিলাসকলক যে আমি মাইক্ৰ' ফাইনেন্স ঋণ মাফ কৰিম। আজিলৈকে মাফ কৰিছেনে? কৰা নাই। অৰুণোদয় আঁচনি, যিসকল অৰুণোদয় আঁচনি পাইছিলে তেওঁলোকৰ নামো কাটি দিলে। যিসকল মহিলাসকলে তেওঁলোকক বিজেপি ভোট দিছে তেওঁলোকে এতিয়া অৰুণোদয় পাইছে, গতিকে বাকীসকলৰ গোটেই মহিলাসকলৰ নাম কৰ্তন কৰিছে। আমি সেয়াও দেখিবলৈ পাইছোঁ। তাৰ বাবেও আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা প্ৰতিবাদ কৰিবলৈ আমি সাজু হৈ আছোঁ। আৰু চাওক, জল জীৱন মিছন আঁচনি নামত কিমান কোটি কোটি টকা লুণ্ঠন কৰিলে চৰকাৰে, কিন্তু আজিলৈকে কোনোবা গাঁৱত জল জীৱন মিছন আঁচনিৰ জৰিয়তে পানী যোগান ঠিকে ধৰিছে আৰু কোনোবা অঞ্চলত চাওক পানী যোগান নাই। গতিকে তাকো আমি চৰকাৰক আহ্বান জনাইছোঁ, গোটেই অঞ্চলবোৰত পানী দিয়াৰ ব্যৱস্থা কৰক। আজি চাওক, জয়ন্ত মল্লৰ বৰুৱা ঘৈণীয়েকৰ নামত চাওক 50 লাখ টকা তেওঁলোকে গোপালন আঁচনিৰ নামত তেওঁলোকে চৰকাৰী ৰাজসাহায্য পায়, কিন্তু আমাৰ দুখীয়া ৰাইজসকলে এই আঁচনিৰ পৰা বঞ্চিত হৈ আছে। গতিকে সেইবিলাক ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কাৰ্য আৰম্ভ কৰিলে। নামনি হওক উজনিতে হওক, এই উচ্ছেদ কাৰ্য পালে তেওঁলোকে ডাইভাৰ্ট কৰি এই 50 লাখ টকাৰ আঁচনি যাতে মানুহে তাৰ পৰা ডাইভাৰ্ট হৈ যাতে উচ্ছেদৰ পিনে মানুহে ঢাল খায়, সেই উচ্ছেদ কাৰ্য আৰম্ভ কৰিছে। গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা এই উচ্ছেদ কাৰ্য অতি সোনকালে বন্ধ কৰক আৰু যিখিনি মানুহক উচ্ছেদ কৰিছে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি শোণিতপুৰ জিলাৰ উদ্যোগত আৰু বাঁহবেৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আঞ্চলিকৰ সহযোগত 2005 চনৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আজিৰ এই 20 তাৰিখৰ দিনটোতেই যি শোণিতপুৰ জিলাত প্ৰতিষ্ঠা হৈছিলে, সেই প্ৰতিষ্ঠা দিৱসটি আজি আমি ইয়াতে সমূহ ৰাইজ একত্ৰিত হৈ পালন কৰিছোঁ। আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱে হৈছে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতি খাটি খোৱা যি জনগণো আছে, কৃষকসকল আছে, তেখেতসকলৰ প্ৰত্যেক পাবলগীয়া প্ৰত্যেক দুখৰ বস্তুবিলাক সমাধা কৰিবলগীয়া কামখিনিকে আগবঢ়াই নিয়াৰ কাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি সদায় জনতাৰ লগত একত্ৰ হৈ আছোঁ। আৰু আজি আমি এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ দিনতেই আমি চৰকাৰে যি স্বেচ্ছাচাৰী শাসন চলাইছে, এই শাসনৰ পৰা দূৰত্ব থাকি উচ্ছেদ যি কৰি আছে, আজি ধৰ্মগতলৈ জাতিগতলৈ যি উচ্ছেদ কৰি আছে আৰু যিবিলাক প্ৰতিশ্ৰুতি দি তেওঁলোকে আমাৰ এই চৰকাৰখন গঠন হৈছিলে, সেইবিলাক প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পৰা নাই। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই সকলো বিষয় লৈ আজি এই প্ৰতিষ্ঠা দিৱসৰ তৰফৰ পৰাই আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক
সকলোবিলাক আঁচনি প্ৰত্যেক হিতাধিকাৰীয়ে পাব লগাকৈ আৰু যাতে তেওঁলোকে পাই গৈ থাকে সেইবিলাক সম্পূৰ্ণ কৰিবলৈ আমি সকীয়াই দিছোঁ। লগতে যি উচ্ছেদ আজি জাতি মাটি ভেটিৰ কথা কৈ আজি যি উচ্ছেদ চলাই আছে এই উচ্ছেদ বন্ধ কৰিবলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ।